নমস্কাৰ। অডিঅ' বুক অসমলৈ মই জ্যোতিমালাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আহি আমি উপস্থিত হৈছোঁহি ইতিহাসে সোঁৱৰা ৬০০টা বছৰ নামৰ গ্ৰন্থখনৰ ৭ম খণ্ডটিত। খণ্ডটি পাঠ কৰাৰ আগতে মই নতুনকৈ সংযুক্ত হোৱা শ্ৰোতাসকলক ক'ব বিচাৰিছোঁ যে বুক অসমৰ জৰিয়তে আমি বুৰঞ্জীমূলক নানা ধৰণৰ কিতাপ পত্ৰৰ কথিত ৰূপ প্ৰকাশ কৰোঁ। ইয়াত প্ৰকাশ কৰি উলিয়াওঁতে অনাকাংক্ষিত অলেখ ভুল ক্ৰুটি থাকি যাব পাৰে। লেখকে যি ধৰণে কিতাপত ব্যক্ত কৰিছে তেনেকৈ কোনো সাল সলনি নকৰাকৈ আমি পাঠ কৰি যাম। আহক আমি শুনো ইতিহাসে সোঁৱৰা ৬০০টা বছৰ নামৰ গ্ৰন্থখনৰ ৭ম খণ্ড আহোমৰ সামাজিক নিয়ম। আহোমসকল পৃথক দেশৰ পৃথক জাতি, পৃথক ভাষা-ভাষী, পৃথক সভ্যতা, পৃথক আচাৰ ব্যৱহাৰ, পৃথক ৰীতি-নীতি, পৃথক ধৰ্ম আদি থকা এটি জাতি আছিল। তেওঁলোকে অসমত থাকি অসমক নিজৰ দেশ, অসমীয়াক নিজৰ জাতি, অসমীয়া ভাষাক নিজৰ ভাষা, তেওঁলোকৰ সভ্যতাৰ সৈতে সানমিহলি হোৱা অসমীয়া সভ্যতাক নিজৰ সভ্যতা আৰু অসমীয়াৰ আচাৰ ব্যৱহাৰ, ৰীতি-নীতি আৰু সৰহভাগে অসমৰ প্ৰধান ধৰ্ম হিন্দু ধৰ্ম গ্ৰহণ কৰি সম্পূৰ্ণৰূপে অসমীয়া হ'ল। এহাতে তেওঁলোকে অসম জয় কৰি অসমৰ শাসক জাতি হ'ল আৰু আনহাতে তেওঁলোকে স্ব-ইচ্ছাৰে সম্পূৰ্ণৰূপে অসমীয়া হ'ল। এই বিষয়ে আলেকজেণ্ডাৰ মেকেঞ্জিয়ে তেওঁ গ্ৰন্থত লিখিছে, ইন দ্য স্লিপি হলো অফ আছাম, দে আহোমছ লষ্ট দ্য কোৱালিটিজ which had owned them power and prestige, while by adopting the language, customs and religion of their Hindu subjects, they speedily sank into the position of mere ruling caste and ceased to present the characteristics of an alien race. The Northeast Frontier of Bengal by Alexander Mackenzie, 1884, পেজ নম্বৰ 2। তেওঁলোকে আহোমবিলাকে যি গুণৰ দ্বাৰাই ক্ষমতা আৰু সন্মান অৰ্জন কৰিছিল, সেই গুণ অলসতাপূৰ্ণ অসম উপত্যকাত হেৰুৱালে আৰু তেওঁলোকৰ হিন্দু প্ৰজাৰ ভাষা, আচাৰ ব্যৱহাৰ আৰু ধৰ্ম গ্ৰহণ কৰি অনতিবিলম্বে কেৱল এটি শাসক জাতিত পৰিণত হ'ল আৰু তেওঁলোকৰ বিদেশী জাতি গুণৰাশি প্ৰৱৰ্তন কৰা অন্ত পৰিল। বৰ্তমান অসমৰ আহোম জাতি অসমীয়া জাতিৰ এটি সম্প্ৰদায় মাত্ৰ। তেওঁলোক সম্পূৰ্ণ অসমীয়া হ'লেও তেওঁলোকৰ কিছুমান সামাজিক আচাৰ ব্যৱহাৰ, ৰীতি-নীতি পৃথকভাৱে চলি আছে। অসমৰ আহোম সম্প্ৰদায়ৰ খেলবিলাকৰ তালিকা ওপৰত দিয়া হৈছে। এই খেলবিলাক পুৰুষানুক্ৰমে জন্মগত হোৱাৰ কাৰণে সেইবিলাক পূৰ্বৰ দৰে আজিও চলি আছে আৰু আহোম সম্প্ৰদায়ৰ অস্তিত্ব থাকে মানে থাকিব। এই খেলবিলাকৰ উচ-নীচ হিচাপে তাৰতম্য আছে। ৰজাৰ ঘৰ বা ৰাজকোঁৱৰসকলক সকলোৰে ওপৰত ধৰা হয়। তেওঁলোকৰ পাছত তিনিঘৰীয়া আহোম আৰু তাৰ পাছতেই সাতঘৰীয়া আহোমৰ স্থান। তেওঁলোকৰ পাছত খেলৰ তাৰতম্য লৈ বাকীবিলাক আহোমক উচ-নীচ ধৰা হয়। আহোম সমাজত এই উচ্চতা-নীচতাৰ কটকটীয়া বান্ধোন চলি আছিল। তেওঁলোকৰ মাজত এতিয়াও বহা-মেলা, খোৱা-বোৱা, বিয়া-বাৰু কৰাত খেলৰ তাৰতম্য বিচাৰ কৰা হয় আৰু যি খেলৰ যি প্ৰাপ্য সন্মান সেই অনুক্ৰমেহে তেওঁক সন্মান দেখুওৱা হয়। বৰ্তমান নগৰবিলাকত বহা-মেলা, খোৱা-বোৱা কৰাত খেল বৰ বিচাৰ কৰা নহয়, কিন্তু বিয়া কৰাওঁতে বিচাৰ কৰা হয়। এই সামাজিক তাৰতম্যই আহোম সম্প্ৰদায়ক একতা পাশত আবদ্ধ হোৱাত এতিয়াও বাধা জন্মাই আছে। ৰজাঘৰ বা ৰাজবংশক সৰ্বোচ্চ আসন দিয়া হয়। এই বংশৰ পাছতেই বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই খেলৰ স্থান। এই চাৰিঘৰৰ পুৰুষসকলক গোহাঁইদেউ, বৃদ্ধসকলক অৱস্থাভেদে গোহাঁইদেউ বা দেউতা ঈশ্বৰ, জীয়ৰীসকলক আইদেউ আৰু বোৱাৰীসকলক গাভৰুদেউ, বৃদ্ধাসকলক অৱস্থাভেদে গাভৰুদেউ বা আইদেউতা বা
আইচু দেউতা বুলি সম্বোধন কৰা হয়। ৰজা, বুঢ়াগোহাঁই আৰু বৰগোহাঁই হিন্দু মতে ইন্দ্ৰ, সূৰ্য আৰু চন্দ্ৰ দেৱতাৰ বংশধৰ। নগা বৰপাত্ৰ গোহাঁই ঘৰ ৰাজবংশৰ। তেওঁলোকে দেৱতাৰ বংশধৰ হোৱাৰ কাৰণে আৰু অসমত গোসাঁই শব্দে দেৱতা আৰু সৰ্বোচ্চ সন্মান বুজোৱা শব্দ হোৱাৰ বাবে তেওঁলোকে গোসাঁই উপাধি গ্ৰহণ কৰে। আহোম ভাষাত স নাই, হ আছে। সেইকাৰণে আহোমসকলৰ মুখত গোসাঁই শব্দ গোহাঁই শব্দত পৰিণত হ'ল। সন্দিকৈ, দুৱৰা, লাহন, দিহিঙীয়া, চেতিয়া, কোঁৱৰ, লুখুৰাখন, বকতিয়াল, হাতী বৰুৱা, ঘোঁৰা বৰুৱা, কুকুৰাচোৱা বৰুৱা, পাটৰ, দান, খুন্তাই, খামোন, মৰাণ বৰুৱা, চাওদাং বৰুৱা আদি কিছুমান খেলৰ পুৰুষসকলক সৰ্বসাধাৰণতে গগৈদেউ বুলি সম্বোধন কৰা হয়। আজিকালি গোহাঁই কেইঘৰৰ বাহিৰে প্ৰায় সকলো খেলৰ আহোমেই গগৈ লিখে। বৰ্তমান এই খেলৰ ব্যৱধান বহুতো উঠি গৈছে। আহোমসকলে বয়সতকৈ বংশৰ ডালক বেছি প্ৰাধান্য দিয়ে। অৰ্থাৎ ডাঙৰ ডাল সদায় ডাঙৰ, সৰু ডাল সদায় সৰু। এজনৰ দদায়েক, মোমায়েক, মাহীয়েক আৰু পেহীয়েকৰ ল'ৰা ছোৱালী বয়সত তেওঁতকৈ ডাঙৰ হ'লেও সম্বন্ধত ককায়েক বা বায়েক নহৈ ভায়েক বা ভনীয়েকহে হ'ব। সেইদৰে নিচাদেউক বা আপাদেউকৰ ল'ৰা ছোৱালী বয়সত সৰু হ'লেও ককায়েক বা বায়েক হ'ব। আহোমসকলে ককাক বা পুথাও দেউতা, বুঢ়ীমাকক, মাকৰ মাকক, এনাইদেউ, দেউতাকৰ বা মাকৰ বায়েকক বা নিচাদেউকৰ পৰিবাৰক আপাদেউ, আপাদেউৰ স্বামী বা দেউতাক আৰু মাকৰ ককায়েকক নিচাদেউ, একে বংশৰ দেউতাকৰ ককায়েকক প্ৰায়ে বৰদেউতা বোলে আৰু বাপেকক দেউতা বোলে। তেওঁলোকে সম্বন্ধবাচক শব্দৰ পাছত অন্য অসমীয়াৰ দৰে টি শব্দ ব্যৱহাৰ নকৰি দেও বা দেৱ শব্দ ব্যৱহাৰ কৰে। স্বৰ্গৰ দেৱতাৰ বংশ বুলিয়েই তেওঁলোকে সকলো সম্বোধনবাচক শব্দৰ পাছত দেও বা দেৱ ব্যৱহাৰ কৰে। পূৰ্বে আহোমসকলে স খৰি নিদি মৈদাম দিছিল। মায়ামৰীয়া ধৰ্ম গ্ৰহণ কৰা কিছুমান আহোমে আৰু ২-৪ হিন্দু আহোমেও মৰা শ খৰি নিদি পূৰ্বৰ নিয়ম মতে আজিও মৈদাম দিয়ে। স্বাধীন অৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱত পৰি বৰৰজা আইকুৰি ফুলেশ্বৰী দেৱীৰ দিনৰ পৰা ১৭২২ পৰা ৩১ খ্ৰীষ্টাব্দ স্বৰ্গদেউসকলৰ শ যদিও খৰি দিয়া হৈছিল, তস্তত অস্থি আনি আহোম মতে অস্থিৰ ওপৰত মৈদাম বান্ধিছিল। প্ৰায় আহোমেই বৰ্তমান হিন্দু ধৰ্ম গ্ৰহণ কৰাত তেওঁলোকে হিন্দু ধৰ্ম অনুসাৰে শ খৰি দি প্ৰেতাদি কৰ্ম কৰি পিণ্ডাদি দিয়ে। কিছুমান আহোমে বামুণৰ দ্বাৰা প্ৰেতাদি কৰ্ম নকৰি নাম কীৰ্তন কৰি ঔশোচ সূচায়। আহোমসকলৰ ভিতৰত বাল্য বিবাহ আৰু বিধৱা বিবাহৰ প্ৰচলন নাই, কিন্তু অন্য অসমীয়াৰ দৰে ব্ৰাহ্মণৰ বাহিৰে বিধৱাক পত্নী হিচাপে ৰখাত বাধা নাই। অন্য অসমীয়াৰ দৰে তেওঁলোকৰ পুৰুষে বহুপত্নী ৰাখিব পাৰে, কিন্তু আজিকালি এই প্ৰথা প্ৰায়ে উঠি গৈছে। যেনেকৈ ব্ৰাহ্মণৰ একে গোত্ৰত আৰু খাচীয়া একে আইতেকুৰত বিয়া নহয়, সেইদৰে আহোমৰো একে খেলত বিয়া হ'ব নোৱাৰে। যেনে ৰজা কোঁৱৰে ৰজা কোঁৱৰৰ ঘৰত, বুঢ়াগোহাঁয়ে বুঢ়াগোহাঁই ঘৰত, বৰগোহাঁয়ে বৰগোহাঁই ঘৰত বিবাহাদি কৰিব নোৱাৰে। আনকি নগা বৰপাত্ৰ গোহাঁই ঘৰ ৰজা ঘৰৰ পৰা আৰু পাপং ঘৰ বৰগোহাঁই ঘৰৰ পৰা উৎপত্তি হোৱাৰ কাৰণে ৰাজকোঁৱৰ আৰু নগা বৰপাত্ৰ গোহাঁইৰ ভিতৰত আৰু বৰগোহাঁই আৰু পাপং ঘৰৰ ভিতৰত বিয়া হ'ব নোৱাৰে। আহোমসকলে অনা আহোমৰ ছোৱালী বিয়া কৰোৱাত বাধা নাই, কিন্তু অনা আহোমলৈ ছোৱালী দিবলৈ টান পায় আৰু অপমান বোধ কৰে। তেওঁলোকৰ বিবাহ চকলং প্ৰথামতে হয়। কোনো কোনোৱে বামুণীয়া মতে কন্যা সম্পদান দিয়ে, কিন্তু সম্পদানৰ পাছত হোম নিদি চকলং পাতে। বিবাহৰ পাছত তিৰোতাই পুৰুষৰ কুল পায়। যেনে ৰাজকুঁৱৰীক সন্দিকৈয়ে নিলে তেওঁ সন্দিকৈনী আৰু সন্দিকৈ জীয়াৰীক ৰাজকোঁৱৰে নিলে তেওঁ ৰাজকুঁৱৰী হয়। অসমীয়া অন্য হিন্দুৱে অবিবাহিতা জীয়াৰী ছোৱালীক ৰান্ধনি ল'বলৈ ভয় কৰা দি
আহোমসকলে ভয় নকৰি তেওঁলোকক ৰান্ধনি লয়। জীয়াৰীয়ে সম্পত্তিৰ ভাগ নাপায়। অপুত্ৰকৰ সম্পত্তি তেওঁ গাত লাগি থকা বংশৰ পুৰুষেহে পায়। কিন্তু বৰ্তমান এই নিয়মৰ পৰিৱৰ্তে তেওঁলোকৰ ওপৰত হিন্দু আইন জাপি দিয়া হৈছে। আহোমসকলৰ তথা অসমীয়াসকলৰ এহাতে যেনেকৈ পৰ্দা প্ৰথা অতীতৰে পৰা নাই, সেইদৰে আনহাতে তেনেকৈ পুৰুষ আৰু তিৰোতাৰ অবাধ মিলনো চলন্তি নহয়। দুয়ো দুয়োকে সন্মান আৰু শ্ৰদ্ধা কৰি চলে। আহোম ৰমণীসকলে ৰাজকাৰ্য আৰু ৰণক্ষেত্ৰত ভাগ লৈছিল। ৰাজঘৰীয়া ৰমণীসকলে বিষয় মেল ভোগ কৰিছিল। ৰমণীসকলক সকলোৱে সন্মান আৰু শ্ৰদ্ধাৰ চকুৰে চাইছিল। ল'ৰা বাজলৈ উলিয়াওঁতে, প্ৰথম সূৰ্য দৰ্শন কৰাওঁতে দেশৰক্ষক যোদ্ধা হিচাপে ল'ৰাৰ হাতত ধেনুকাঁড় দিয়া হয়। চকলং কৰোঁতে পত্নীয়ে পতিক দেশ ৰক্ষা কৰিবলৈ হাতত তৰোৱাল তুলি দিয়ে। আহোম ৰাজবংশকে ধৰি ভালেমান আহোমে শাক্ত গোহাঁইসকলৰ পৰ্বতীয়া গোহাঁই আৰু নগোহাঁইৰ পৰা ক্ষত্ৰিয় মতে দীক্ষা লয়। তেওঁলোকৰ ৰাজত্ব থকাৰ কালত তেওঁবিলাক আজন্ম যোদ্ধা আছিল। সেইকাৰণে অসমলৈ অহা মুষ্টিমেয় টাইসকলে অসমত পৰ্বত ভৈয়াম জোৰাই আহোম সাম্ৰাজ্য বিস্তাৰ কৰি সেই সাম্ৰাজ্য ৬০০ বছৰ ধৰি শাসন কৰিব পাৰিছিল। অসম ব্ৰিটিছৰ হাতলৈ যোৱাত ৰাজনৈতিক কাৰণত ব্ৰিটিছৰ একেটা কলমৰ খোজতে আহোমসকল অসামৰিক জাতি হৈ পৰিল। আহোমসকলে বুৰঞ্জীক বৰ শ্ৰদ্ধা কৰিছিল আৰু প্ৰত্যেকেই বুৰঞ্জী জানিব লাগিছিল। বুৰঞ্জী লিখা প্ৰথা ভাৰতত প্ৰথমে আহোমসকলে প্ৰচলন কৰে। যি আহোমে নিজৰ খেল, ফৈদ, কোন ৰজাৰ দিনত তেওঁৰ কোন উপৰি পুৰুষে কি বিষয় বাব পাইছিল, কি কৰিছিল ইত্যাদি ক'ব নোৱাৰে, তেওঁক আহোম বুলি ধৰা নহয়। কোনো আহোম অন্য কোনো আহোমৰ ঘৰলৈ গ'লে প্ৰথমে তেওঁৰ বংশৰ পৰিচয়ৰ কথা সোধা হয় আৰু অতিথিয়ে সন্তোষজনক উত্তৰ দিব পাৰিলেহে তেওঁক যথাযোগ্য সন্মান দি অতিথি সৎকাৰ কৰা হয়। এই প্ৰথা নগৰবিলাকত লোপ পালে আৰু গাঁৱতো কমি গৈছে। এই প্ৰথা লোপ পোৱাই বাঞ্ছনীয়, কাৰণ এই প্ৰথাই সমাজত বিভেদৰ সৃষ্টি কৰিছে। চকলঙত দৰা কন্যা উভয়ৰে উপৰিপুৰুষসকলক বুৰঞ্জী কৈ তেওঁলোকৰ উপৰিপুৰুষসকলৰ সন্মান অটুট ৰাখিবলৈ উপদেশ দিয়া হয়। আহোম ৰাজত্বত বিষয়াসকলক নিয়োগ কৰোঁতে তেওঁৰ পূৰ্বপুৰুষে দেশৰ কাৰণে, জাতিৰ কাৰণে, ৰজাৰ কাৰণে কি কৰিছিল কোৱা হৈছিল আৰু তেওঁক সেই বিশ্বাস ৰাখি পূৰ্বপুৰুষৰ দৰে ৰজাৰ কাৰণে আত্মনিয়োগ কৰিবলৈ উপদেশ দিয়া হৈছিল। বুৰঞ্জীৰ এই উপদেশবিলাকে মানুহক আত্মবিশ্বাসী, উচ্চমনা, ৰাজভক্ত আৰু দেশপ্ৰেমিক কৰি তুলিছিল। সেইকাৰণেই দেশৰ হকে নিজ মোমাইক বলি দিব পৰা, ৰজাৰ ডিঙিৰ ওপৰত তেওঁৰ ডিঙি বুলি ক'ব পৰা বীৰ অসমত ওলাইছিল। অন্যান্যবিলাক বিষয়ত অসমীয়া হিন্দু সমাজ আৰু আহোম সমাজ একেই। আজিলৈ ইমানেই। অনাগত খণ্ডত আমি পাঠ কৰিম দ্বিতীয় অধ্যায়ৰ প্ৰথম খণ্ড আহোম ৰাজতন্ত্ৰ, আহোম ৰজাসকলৰ তালিকা। আশা কৰোঁ আপোনালোকে এই খণ্ডটি শুনি ভাল পালে। যদি ভাল পালে তেন্তে এই খণ্ডটি আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে ভাগ বতৰা কৰিবলৈ নাপাহৰিব।